বিচাৰিছো এটা ডাঙৰ খবৰ কিয়নো ৰাজ্যজুৰি ধিংকাণ্ডক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু এই বিষয়টোক লৈ আমচুৰ তৰফৰ পৰা সংবাদ মেল পাতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। আমচুৱে কৈছে যে ধিংকাণ্ড যি ঘটনা সংঘটিত হৈছিল তাফাজ্জুলৰ লগত যি ঘটনা সংঘটিত হৈছিল তাত আমচুৱে ৰহস্যৰ গোন্ধ পাইছে। মুখ্যমন্ত্ৰীক তেওঁলোকে সমালোচনা কৰিছে, অসম আৰক্ষীক সমালোচনা কৰিছে, তাফাজ্জুলৰ কিদৰে মৃত্যু হ'ল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আৰু ইয়াৰ পাছত আমচুৱে কৈছে যে উজনি অসমত মিয়াৰ কোনো ধৰণৰ আগ্ৰাসন হোৱা নাই বুলি আজি আমচুৰ তৰফৰ পৰা মন্তব্য প্ৰকাশ কৰা হৈছে। টাইম এট বিগ ব্ৰেকিং জনাই আছো ডাঙৰ খবৰ, ধিংকাণ্ডত ৰহস্যৰ গোন্ধ পাইছে আমচুৱে। এই মুহূৰ্তত আমচুৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। ধিঙত সংঘটিত ঘটনাক লৈ আমচুৰ তৰফৰ পৰা ৰহস্যৰ গোন্ধ পোৱা হৈছে। কেৱল কিমানেই নহয়, তাফাজ্জুল ইছলামৰ মৃত্যুক ৰহস্যজনক আখ্যা দিছে আমচুৰ তৰফৰ পৰা। যেহেতু পানীত পৰি তাফাজ্জুলৰ মৃত্যু হৈছিলে, আমচুৱে প্ৰশ্ন কৰিছিলে এতিয়াও পলাতক অৱস্থাত আছে ধিঙৰ আন দুই অপৰাধী। কিদৰে আৰক্ষীয়ে, অসম আৰক্ষীয়ে কি কাৰণত এই দুই অপৰাধীক এতিয়ালৈকে বিচাৰি পোৱা নাই। অসম আৰক্ষীক দুৰ্বল আখ্যা দিছে আমচুৱে। অসম আৰক্ষীক সমালোচনা কৰা পৰিলক্ষিত হৈছে। আনহাতে ধিংকাণ্ডৰ লগত জড়িত বুলি তিনিজন ব্যক্তিৰ ফটো ভাইৰেল হৈ পৰিছিলে। আমচুৱে কৈছে এই তিনিগৰাকী ব্যক্তি ইয়াৰ লগত জড়িত নহয়, ইয়াৰ পাছতো এক ষড়যন্ত্ৰৰ বলি কৰা হৈছে আৰু বৃহৎ ষড়যন্ত্ৰ আছে বুলি, এক বৃহৎ ৰহস্য আছে বুলি তেওঁলোকে উল্লেখ কৰিছে। অসম আৰক্ষীক কৈছে তেওঁলোকে বিশ্বাস কৰিব নোৱাৰা হৈছে আৰু সেইবাবেই সমগ্ৰ ধিংকাণ্ডৰ তেওঁলোকে CBI তদন্ত দাবী কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে কলকাতা কাণ্ডৰ দৰে ধিংকাণ্ডৰো CBI তদন্ত হ'ব লাগে। তাফাজ্জুলৰ কিদৰে মৃত্যু হ'ল তাক লৈ প্ৰশ্ন কৰিছে আৰু তিনিজন ব্যক্তিৰ বাবে মুছলমান সমাজ জগৰীয়া নহয় বুলি আমচুৰ তৰফৰ পৰা সংবাদ মেলত উল্লেখ কৰা হৈছে। অপৰাধীক কিদৰে নিৰ্মূল কৰিব পৰা যায় তাৰ ওপৰতহে মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিব লাগে বুলি আমচুৱে আজি মন্তব্য কৰা পৰিলক্ষিত হৈছে। তাফাজ্জুলৰ সমানে সমানে ধৰ্ষণৰ লগত জড়িত বিশ্বজিৎ দাসৰো নাম ক'ব লাগে বুলি আমচুৱে উল্লেখ কৰিছে আৰু এইদৰে মুখ্যমন্ত্ৰীক আজি সমালোচনা কৰিছে, অসম আৰক্ষীক সমালোচনা কৰিছে। আৰু ইয়াৰ পাছত উজনি অসমত সৃষ্টি হোৱা বিষয়ক লৈ আমচুৰ তৰফৰ পৰা কোৱা হৈছে যে উজনি অসমত নামনি অসমৰ পৰা গৈ কোনো মিয়াই কোনো ধৰণৰ আগ্ৰাসন কৰা নাই বুলি তেওঁলোকে দাবী কৰিছে। ব্যৱসায় বাণিজ্য কৰিবলৈহে মিয়াসকল উজনি অসমলৈ গৈছে বুলি মন্তব্য কৰিছে। উজনি অসমত এতিয়ালৈ মিয়াৰ কোনো আগ্ৰাসন হোৱা নাই বুলি দাবী কৰা হৈছে আমচুৰ তৰফৰ পৰা। উজনি অসমত মিয়াৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে আৰু আমচুৱে আজি সংবাদ মেল পাতি কেইবাটাও বিস্ফোৰক মন্তব্য কৰি কৈছে মিয়াসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। আমচুৱে কৈছে যে অসমীয়া জাতিৰ অবিচ্ছেদ্য অংশ হৈছে মিয়া। মিয়াসকল ভাৰতীয় নাগৰিক। আমচুৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে মিয়াসকল ভাৰতীয় নাগৰিক। এজনো মিয়াক বাংলাদেশী বুলি প্ৰমাণ দেখুৱাওক, যদি প্ৰমাণ কৰিব পাৰে তেওঁলোকে ৰাজহুৱা জীৱন পৰ্যন্ত এৰি দিম বুলি উল্লেখ কৰিছে। আমচুৰ তৰফৰ পৰা উল্লেখ কৰিছে যে প্ৰমাণ কৰি দিব পাৰিলে তেওঁলোকে ৰাজহুৱা জীৱন পৰ্যন্ত ত্যাগ কৰিব। মিয়াই নিজৰ ভাষা ত্যাগ কৰি অসমীয়া জাতিৰ লগত বিলীন হৈ গৈছে বুলি উল্লেখ কৰিছে। আৰু উজনি অসমত মিয়াই কোনো আগ্ৰাসন চলোৱা নাই বুলি আমচুৰ তৰফৰ পৰা সংবাদ মেল পাতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। আমাৰ লগত মন্তব্য আছে, মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। মৃত্যু হ'ল, ৰহস্যজনৰ মৃত্যু হ'ল বা আন এতিয়ালৈকে দুজন ব্যক্তি পলাতক অৱস্থাত আছে। ইয়াতে আমাৰ অকণমান ৰহস্যৰ গুণ পাই আছোঁ আমি যে অসম আৰক্ষী ইমানেই দুৰ্বল হ'ল, এজনক 2 ঘণ্টাৰ ভিতৰতে কৰায়ত্ব কৰিলে, তাৰপিছত তেওঁ পানীত পৰিল, কিন্তু বাকী দুজন এতিয়ালৈকে অসম আৰক্ষীৰ হাত লগা নাই। কাৰণ কি? তাৰোপৰি সংবাদ মাধ্যমত সেইদিনাখনৰ পৰাই এটা চৰ্চা হৈ আছিল 3টা ফটোৰ। আপোনালোকক আমি ফটোখিনি লাগিলে দি দিম। যি 3টা ফটো প্ৰথম দিনাৰ পৰা ভাইৰেল হৈ আছিলে, সেই 3জন ব্যক্তি আচলতে ইয়াত জড়িতই নহয়। এই কথাটো আমি বাৰম্বাৰ কৈ আহিছিলোঁ। আৰু সেই 3জন ব্যক্তিয়ে এজন এয়াৰপৰ্টৰ, গুৱাহাটী এয়াৰপৰ্টৰ পৰা তেওঁলোকক লৈ যোৱা হৈছিল। ৰাতি 2 বজাত কোনোবাই তেওঁলোকক ভিডিঅ'য়ে ফটো উঠাইছিলে, এই ফটোটো ভাইৰেল হ'লে আৰু তেওঁলোকে এতিয়া মানসিকভাৱে ভাগি পৰিছে এই ফটোটো ওলোৱাৰ পিছত। আৰু কথা ফটোটো আৰু প্ৰুফ হৈ গ'ল। অসম আৰক্ষীয়ে এইটো কথাত কিন্তু তেওঁলোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া নিদিলে যে এই ফটোটো মূল অভিযুক্তৰ ফটো নহয়। অসম আৰক্ষীয়ে কোনো ধৰণৰ, নগাঁও আৰক্ষীয়ে কোনো ধৰণৰ তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে, তেওঁলোকে ফটো প্ৰকাশ নকৰি তেওঁলোকে খালি এটা ষ্টেটমেণ্ট দিলে যে আমি কোনো ফটো প্ৰকাশ কৰা নাই। 22 তাৰিখৰ ঘটনা, যোৱাকালি তেওঁলোকে 2টা ফটো প্ৰকাশ কৰিছে, যি ফটোৰ লগত সেই ফটোকেইটাৰ লগত কোনো ধৰণৰ সমিল নাই। মৃত ব্যক্তিজনৰো ফটোৰ লগত মিল নাই। ডেট মিনছ আমি যিটো অভিযোগ কৰি আহিছিলোঁ যে ফটোবিলাকৰ লগত এটা সামঞ্জস্য নাই আৰু নামৰো পাৰ্থক্য দেখিবলৈ পোৱা গৈছে। আৰু 2জন আছামী এতিয়ালৈকে অসম আৰক্ষীৰ হাত লগা নাই। এনেকুৱা লাগি আছে যে আছামী 2জন ভাৰতবৰ্ষ পাৰ হৈ কোনোবা বিদেশী ৰাষ্ট্ৰত, মানে আমেৰিকা গুচি গৈছে, এনেকুৱা আমাৰ অনুভৱ হৈ আছে। অসম আৰক্ষী ইমানেই দুৰ্বল যে নগাঁৱৰ পৰা পলাই গ'ল। গতিকে গোটেই ঘটনাটো নগাঁৱৰ সেই নাবালিকা ছোৱালীজনী যাতে ন্যায় পায় আৰু অসমবাসী ৰাইজে যাতে গম পায় যে
ধৰ্ষণকাৰীক কেনেকুৱা ধৰণৰ শাস্তি দিয়া হ'ল তাৰ কাৰণে তেওঁলোকক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছোঁ আমি আজিও। আৰু অসম আৰক্ষীৰ প্ৰতি আমাৰ বিশ্বাস নোহোৱা হৈ গৈছে। অসম আৰক্ষীয়ে এই তদন্ত যে কিমান দূৰ আগুৱাই লৈ যাব, বাকী দুজন গ্ৰেপ্তাৰ হ'বনে নাই সন্দেহ আছে। গতিকে গোটেই ঘটনাটো এটা ৰহস্যৰ আৱৰ্তত আমি দেখিবলৈ পাইছোঁ, যাৰ কাৰণে আমি এই সমগ্ৰ ঘটনাটো লিখিত আকাৰে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিক আমি অৱগত কৰি আমি CBI তদন্ত বিচাৰিছোঁ। কলকাতাৰ ঘটনাটো যেনেকৈ CBI তদন্ত হৈ আছে, এই ঘটনাটোৰ এটা CBI তদন্ত হ'ব লাগে ধিংকাণ্ড। আৰু দুৰ্ভাগ্যজনকভাৱে আৰু এটা কথা আমি কওঁ যে ধিংকাণ্ড হৈ যোৱাৰ পিছত বিজেপি দল বা চৰকাৰে যি ধৰণে সাম্প্ৰদায়িক ৰহণ সানিব চেষ্টা কৰিছে বা একাংশই সাম্প্ৰদায়িক ৰহণ সানিব বিচাৰিছে, যিটো মুছলমানে কৰিছে, মই এটা স্পষ্টকৈ কৈছোঁ যে সমগ্ৰ মুছলমান জাতিয়ে সেই 3জন পাখণ্ডৰ কাৰণে জগৰীয়া নহয়। অপৰাধী বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থাকিব পাৰে, কাৰোবাৰ মাজত কম কাৰোবাৰ মাজত বেছি, এইটো ডাঙৰ কথা নহয়। গতিকে অপৰাধীক কেনেকৈ দমন কৰিব পৰা যায়, অপৰাধীক কেনেকৈ নিৰ্মূল কৰিব পৰা যায়, সেইটো আমি সকলোৱে ঐক্যবদ্ধভাৱে ওলাই আহি চেষ্টা কৰিলেহে আমি সফল হ'ম। গতিকে ইয়াত কোনো জাত পাত ধৰ্ম আনিব নালাগে। কিন্তু মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰীয়ে চকীখনত বহি সততাৰে সাহসেৰে তফাজ্জুলৰ নাম যেনেকৈ কয়, বিশ্বজিৎ দাসৰ নাম কোৱাৰো সাহস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ চেষ্টা কৰক। তেতিয়াহ'লে অপৰাধী অসমত অপৰাধ কৰিব নোৱাৰিব। আৰু মুখ্যমন্ত্ৰীয়ে যদি বিশ্বজিৎ দাসৰ নাম ক'লে মুখ্যমন্ত্ৰীৰ বুকু কঁপি উঠে, তেনেহ'লে কিন্তু অসমত এনেকুৱা ধৰ্ষণ চলিয়েই থাকিব। সেইকাৰণে কৈছোঁ তিনিচুকীয়াৰ ঘটনাটো মুখ্যমন্ত্ৰী সৰব হওক, ধিঙৰ ঘটনাটোত আৰু অধিক সৰব হওক, বঙাইগাঁৱৰ ঘটনাটো সৰব হওক, মৰণৰ ঘটনাটো সৰব হওক। কাৰণ ধিঙৰ ঘটনাৰ পিছত মুখ্যমন্ত্ৰীৰ পুলিচৰ নাকৰ তলেদি আৰু 15টাকে নাৰী নিৰ্যাতনৰ ঘটনা অসমত সংঘটিত হৈছে। এই কথাখিনি মুখ্যমন্ত্ৰীয়ে নিজৰ বিফলতা স্বীকাৰ কৰি গৃহ বিভাগৰ পৰা মুখ্যমন্ত্ৰীয়ে আচলতে পদত্যাগ কৰি ভাল এজন মানুহক গৃহ বিভাগ চলাব দিব লাগে। ইতিমধ্যে দিব লাগিছিল, মুখ্যমন্ত্ৰীয়ে সেইটো খামুচি ধৰি ৰাখিছে। গতিকে আমি স্পষ্টকৈ কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেওঁ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ৰক্ষা কৰাত ব্যৰ্থ হৈছে, অসমৰ নাগৰিকক তেওঁ সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে, অসমৰ মহিলাসকলক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰোবাৰ দ্বাৰাই কামখিনি পৰিচালিত কৰি অন্ততঃ অসমৰ মানুহখিনিক সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে। আমাৰ দ্বিতীয়টো কথা হৈছে, আজি উজনি অসমকে আদি কৰি বিভিন্ন ঠাইত বিভিন্ন মানুহ শ্ৰমিক হিচাপে কাম কৰিব গৈছে আৰু এইটো স্বাভাৱিক কাম কৰিব যায়। মুখ্যমন্ত্ৰী কোৱাৰ দৰে উজনি অসমত কোনো ধৰণৰ এই নামনি অসমৰ পৰা যায় আগ্ৰাসন হোৱা নাই, কোনেও মাটি বাৰী কিনা নাই, কোনেও তাতে যায় একেবাৰে স্থায়ীভাৱে বসবাস কৰা নাই। হয়তো উজনি অসমৰ কোনো মানুহৰ অনুৰোধত নাইবা নিজৰ পেটৰ তাৰণাত হয়তো ব্যৱসায় হওক বা কাম কৰিবৰ কাৰণে তেওঁলোকে উজনি অসমত গৈছে, কাম সমাপ্ত কৰি 2 টকা আৰ্ণ কৰি পেলাই আনি পেলাই তেওঁলোকৰ ল'ৰা ছোৱালী পোহপাল দি আছে। তেনে ক্ষেত্ৰত উজনি অসমত কোনো আগ্ৰাসন হোৱা নাই, কোনো বাহিৰা জিলাৰ মানুহ যায় তাতে সংস্থা বা বিশেষ সম্প্ৰদায়ৰ মানুহ যিটো বুলি তেওঁ কয়, আচলতে তেওঁ মুছলমান বুলি ক'লেই হৈ গ'ল, কিন্তু সেইটো নকয়, বিশেষ সম্প্ৰদায় বুলি কয়। গতিকে তেওঁলোকে কোনো আগ্ৰাসন হোৱা নাই আৰু তেনেকুৱা ধৰণৰ পৰিৱেশ কিন্তু উজনি অসমত হোৱা নাই। তেনে ক্ষেত্ৰত উজনি অসমত যি ধৰণে এটা বিষবাষ্প বিয়পাব বিচৰা হৈছে, বিভিন্ন ঠাইত বিভিন্নজনক ভাবুকি প্ৰদান কৰা হৈছে। গতিকে ইয়াত নিৰাপত্তাৰ শংকিত হৈছে, বহু মানুহ নিৰাপত্তাজনিত কাৰণত শংকিত হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগৰ দায়িত্বত আছে সকলো জাতি জনগোষ্ঠীৰ যিখিনি মানুহ এতিয়া আতংকিত হৈ আছে বা বিশেষকৈ নামনি অসমৰ পৰা যোৱা লেবাৰ শ্ৰেণীৰ মানুহ, ব্যৱসায়ী মানুহ, শ্ৰমিক মানুহ যিখিনি আছে, তেওঁলোকে নিৰাপত্তাহীনতাত ভুগিছে। সেই নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছোঁ। আৰু লাজৰ কথা, আজি মুখ্যমন্ত্ৰীয়ে বিধানসভাত অকপটে স্বীকাৰ কৰিলে যে উজনি অসমত কোনোবাই গ'লে তেওঁ নিৰাপত্তা দিব নোৱাৰিব। উজনি অসম কি অসমৰ বাহিৰত নেকি? কোনোবাই নাযাব নেকি? উজনি অসমৰ মানুহ আজি ধুবুৰীত নাহিব নেকি? উজনি অসমৰ মানুহ বৰপেটাত নাহিব নেকি? আমি গুৱাহাটীৰ পৰা নগাঁও নাযাম নেকি? আমিতো সকলোৱে ইজনে আনজনৰ জিলাত যাব লাগিব। গতিকে প্ৰত্যেকটো জিলাতে প্ৰত্যেকটো মানুহৰ নাগৰিকৰ অধিকাৰ সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্ব হৈছে মুখ্যমন্ত্ৰীৰ। কিন্তু তেওঁ অকপটে স্বীকাৰ কৰিলে, তাৰমানে তেওঁ গৃহ বিভাগ ফেইলৰ, গৃহ বিভাগ ব্যৰ্থ হৈছে। এই কথাটো স্বীকাৰ কৰা প্ৰয়োজন তেওঁ আছিল। আজি বিধানসভাত তেওঁ অকপটে স্বীকাৰ কৰিব লাগিছিল, কিন্তু তেওঁ স্বীকাৰ নকৰি এই কথা বাৰ্তাবিলাক কৈ আছে। গতিকে আমি বিয়া কৰি খেদিবৰ কাৰণে চেষ্টা কৰা হৈছে। সেইসকল কিন্তু আজি অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে। এওঁলোকে এটা এনেকুৱা জাতি যাক মিয়া বুলি গালি পৰা হৈছে, বাংলাদেশী বুলি কোৱা হৈছে। এইসকল কিন্তু ভাৰতীয় নাগৰিক। এজন মানুহকে বাংলাদেশী বুলি প্ৰমাণ কৰি দেখুৱাই দিয়ক। আজি উজনি অসমত যিখিনি মানুহক বাংলাদেশী বুলি কোৱা হৈছে, এজন মানুহক বাংলাদেশী বুলি প্ৰমাণ কৰি দিয়ক, ৰাজহুৱা জীৱন ত্যাগ কৰি দিম। এইসকল ভাৰতীয় নাগৰিক, অসমৰ বিভিন্ন প্ৰান্তৰ জিলাৰ বাসিন্দা হয়। হয়তো ভাষাগতভাৱে তেওঁলোকৰ বিভিন্ন ঠাইত বিভিন্ন ভাষা থাকিব পাৰে, কিন্তু এইটো অসমীয়া জাতি। আৰু এই জাতিয়ে নিজৰ ভাষা ত্যাগ কৰি হ'লেও অসমীয়া জাতিৰ বিলীন হৈ অসমীয়া জাতিটোক আগুৱাই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছে। আৰু সেই মানুহখিনিক এনেকুৱা ধৰণে তুচ্ছ তাচ্ছিল্য কৰি পঠিয়াই দিয়া বা গালি পৰাটো মই ভাবোঁ যে আমাৰ কাৰণে অসমবাসী ৰাইজ হিচাপে, অসম হিচাপে আমি কিন্তু এইটো শুভ লক্ষণ নহয়। মই সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ
যদি ক'ৰবাত কিবা অসুবিধা হৈছে, কোনো জিলাৰ মানুহে গৈ তাত যদি কিবা অসুবিধাৰ সৃষ্টি কৰিছে, সি মুছলমানেই হওক বা আন কোনোবাই হওক, সেই জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ লগত কথা পাতি সমস্যাটোৰ সমাধান বিচাৰিছোঁ আমি। এজনৰ মৃত্যু হ'ল, ৰহস্যজনৰ মৃত্যু হ'ল, বা আন এতিয়ালৈকে 2জন ব্যক্তি পলাতক অৱস্থাত আছে। ইয়াতে আমাৰ অকণমান ৰহস্যৰ গুণ পাই আছোঁ আমি, যে অসম আৰক্ষী ইমানেই দুৰ্বল হ'ল, এজনক 2 ঘণ্টাৰ ভিতৰতে কৰায়ত্ব কৰিলে, তাৰপিছত তেওঁ পানীত পৰিল, কিন্তু বাকী 2জন এতিয়ালৈকে অসম আৰক্ষী